নমস্কাৰ দা ক্ৰছ কাৰেণ্টৰ মজিয়ালৈ মই সুদৰ্শন কৌশিক শৰ্মাই আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰলোভনৰ ৰাজনীতিয়ে এতিয়া বিজেপিৰ প্ৰধান অস্ত্ৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিজেপিয়ে অৰ্থনৈতিক জৰীপ কাৰ্যসূচী আজিও অব্যাহত ৰাখিছে গাঁৱে গাঁৱে অৰুণোদয়ৰ ভুৱা প্ৰপত্ৰ বিতৰণ কৰাৰ পাছত এবাৰ বিজেপি সোমাই পৰিছে নগৰত গুৱাহাটী মহানগৰত অৰুণোদয়ৰ ভুৱা প্ৰপত্ৰ বিতৰণ বিজেপিৰ মন কৰিবলগীয়া যে উজনি অসমৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে বিজেপিয়ে গাঁৱে গাঁৱে বিতৰণ কৰিছিল এনে ভুৱা প্ৰপত্ৰ ইয়াৰ বাবে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগত সিপিআইএমৰ লিখিত অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ প্ৰেৰণ কৰিছিল কাৰণ দৰ্শোৱাৰ জাননী অৱশ্যে সেই কাৰণ দৰ্শোৱাৰ জাননীত বিজেপিয়ে কি উত্তৰ দিলে সেয়া ৰাজহুৱা হোৱা নাই সেই জাননীৰ উত্তৰ নিৰ্বাচন আয়োগক প্ৰদান কৰিলে নে নাই সেয়া সবিশেষো জানিব পৰা হোৱা নাই যাৰ বাবে প্ৰশ্ন উত্থাপন হৈছিল যে নিৰ্বাচন আয়োগৰ ওচৰত জবাবদিহি নহয় নেকি বিজেপিৰ প্ৰতি এই অভিযোগ উত্থাপন হৈ অহাৰ সময়তে পুনৰ একেটা ঘটনাৰে পুনৰাবৃত্তি ঘটিল গুৱাহাটী মহানগৰীত ভুৱা অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি থকা সময়ত সচেতন ৰাইজে জবাবদিহি কৰিলে বিজেপিৰ কৰ্মকৰ্তাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত জালুকবাৰীৰ গাড়ীগাঁৱত প্ৰপত্ৰ বিতৰণ কৰি থকা সময়ৰ এটা বিশেষ ভিডিঅ' এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে তেওঁ কি হয় দেৱজিৎ তেওঁ মণ্ডলৰ হেৰি হয় কাউন্সিলৰ হয় কোনটো মণ্ডলৰ বিজেপি ফালৰ পৰা হয় বিজেপি আৰু কোন আছে আৰু মোৰ ফালৰ পৰা আছে মনোজ দা আছে মনোজ কোৰ তেওঁ হেৰি সুজগতৰ সেইটো চলে থাকে সুজগতৰ সেইটো চাইডে তেওঁ বিজেপিৰ কি বিজেপি তাৰ তেখেতে সেক্ৰেটাৰী হয় তোমাৰ তাত আৰু কি ফৰ্ম আছে আমাক দেখুৱাছো আমাৰ এই নহলে আমি প্ৰশাসনৰ মানুহ মাতি এইখনে দিছে অৰুণোদয় ফৰ্ম দিয়া এইখন ফিল আপ নকৰা ফৰ্ম এই প্ৰশাসনৰ মানুহ মাতবানে দেখে মিডিয়া নহয় মিডিয়া নেকি তহঁতক যাই পৰা মিডিয়া কি জায়গাত আছে নেকি আমি পাব্লিক এটো আইকাত নহকে হেতে আমাক যেটো কাম কৰিব দিছে হেতু কামে আমি কৰি আছো আমি দলত কাম কৰি আছো কোন কথা পাতিলা ফোনত নহয় তুমি আনিছা তোমাক কোনে দিছে আমাক দিছে আমি ভোটৰ প্ৰেসিডেন্ট কাৰণে আমাৰ হাতত জমা দিছে কোনটো দলৰ পৰা আমি বিজেপি দলৰ পৰা দিছে বিজেপি অফিচৰ পৰা দিছে বোলে এইটো এটা ফৰ্ম আৰু বেলেগ কি আছে আমাক দেখুৱাছো নাম কৰিছো নামটো তুমি কৈ আছো নাম কোৱা তেওঁ কি হয় দেৱজিৎ তেওঁ মণ্ডলৰ হেৰি ভিডিঅ'টোৰ পৰা স্পষ্ট হৈ পৰিছে যে কিদৰে অৰ্থনৈতিক জৰীপৰ অচিলালৈ ভুৱা প্ৰপত্ৰ বিতৰণ কৰি আছে বিজেপিয়ে উল্লেখ্য বিজেপিয়ে এইবাৰ 400ৰো অধিক আসন লাভ কৰিব বুলি ৰাজহুৱাকৈ মন্তব্য আগবঢ়াই আহিছে কিন্তু 400খন আসনৰ দৌৰত থকা বিজেপিয়ে কিয় নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ এনে অশুভ পন্থাৰ আশ্ৰয় ল'বলগীয়া হৈছে সেয়াহে আলোচ্য বিষয় এই সন্দৰ্ভত নিৰ্বাচন আয়োগে কিয় মৌন তাক লৈও প্ৰশ্ন উত্থাপন হ'ব লগতে প্ৰশ্ন উত্থাপন হ'ব যে এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিয়েই নিৰ্বাচন আয়োগে নিজৰ দায়িত্ব সামৰিব বিচাৰিছে নেকি মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত নিৰ্বাচন আয়োগৰ একো ভূমিকা নাই নেকি আপোনালোকে চাই আছিল দা ক্ৰছ কাৰেণ্ট